Hello student, you are most welcome to my English class. আজি মই তোমালোকৰ কাৰণে এটা খুবেই গুৰুত্বপূৰ্ণ টেন্সৰ ভাগ উপস্থাপন কৰিবলৈ ওলাইছোঁ আৰু এই টেন্সটো খুব গুৰুত্বপূৰ্ণ কাৰণ আমাৰ মেট্ৰিক পৰীক্ষাতেই হওক বা হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাতেই হওক বা অন্যান্য ধৰণৰ টেট এক্সামিনেশ্যনতেই হওক যদি টেন্সৰ কিবা এটা দিবলগীয়া হয় তেতিয়াহ'লে এই টেন্সটো প্ৰায় দিয়া হয় 1 নম্বৰ হ'লেও এই টেন্সটো থাকেই আৰু এই গুৰুত্বপূৰ্ণ টপিকনো কি আমি আমাৰ ক্লাছত গৈ পিনি আলোচনা কৰোঁ আহা আমি আজি আলোচনা কৰিবলৈ লোৱা বস্তু হৈছে কি past perfect tense এতিয়া past perfect tense মানেনো কি মই প্ৰথম ক'বলৈ ওলাইছোঁ Past perfect tense means an action that happened earlier than another past action. অৰ্থাৎ অতীততে যদি দুটা কাৰ্য সমাধা হোৱা বুজায় এটা যদি অন্যটোৰ আগতেই শেষ হয় তেন্তে আমি যিটো আগতীয়া কাৰ্য সেই আগতীয়া কাৰ্যৰ ক্ষেত্ৰত past perfect tense ব্যৱহাৰ কৰোঁ আৰু যিটো নেকি পিছত হয় তাৰ ক্ষেত্ৰত past indefinite tense ব্যৱহাৰ কৰোঁ এতিয়া আমি কথাটো গম পাইছোঁ যে past perfect মানে হৈছে অতীততে দুটা কাৰ্য হোৱা বুজায় আৰু যিটো আগতীয়া সেই আগতীয়াটো হৈছে কি past perfect tense আৰু পিছত যিটো হয় সেইটো ক্ষেত্ৰত আমি কি কৰিম past indefinite tense ব্যৱহাৰ কৰিম এতিয়া কথা হ'ল কি আমি এই টেন্স কৰিবলৈ যাওঁতে দুটা কথা মনত ৰাখিব লাগিব এটা হৈছে কি ইয়াত দুটা কাৰ্য কমপ্লিট হোৱা বুজায় আৰু এই কাৰ্যটো অন্য এটা পাঁচ ছেকশ্যনৰ আগতে শেষ হোৱা বুজায় গতিকে ইয়াত দুটা কাৰ্য থাকে এটা আগতীয়া আৰু এটা পিছতীয়া আৰু এনে ক্ষেত্ৰত মই এটা উদাহৰণ দিব বিচাৰিছোঁ যে আমি সূৰ্য উদয় হোৱাৰ আগতেই যাত্ৰা আৰম্ভ কৰিছিলোঁ এতিয়া এই বাক্যটো দুটা কাৰ্য আছে আমি যাত্ৰা আৰম্ভ কৰা আৰু সূৰ্য উদয় হোৱা তেতিয়াহ'লে কোনটো কাৰ্য আগতীয়া অৰ্থাৎ আমি যাত্ৰা কৰিছিলোঁ কেতিয়া সূৰ্য উদয় হোৱাৰ আগতেই গতিকে আমি যাত্ৰা কৰাটো কি হ'ব past perfect tense হ'ব এতিয়া মই এইটো লিখিবলৈ ওলাইছোঁ we had started our journey before the sun rise of past tense rose এই বাক্যটো আমি we had started our journey আমি আমাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ কেতিয়া before the sun rose সূৰ্য উদয় হোৱাৰ আগতে ইয়াত দুটা কাৰ্য আছে এটা হৈছে আমি যাত্ৰা আৰম্ভ কৰা আৰু সূৰ্যটো উদয় হোৱা তেতিয়াহ'লে আমি এইটো পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰিছোঁ কিয়নো এইটো আগতীয়াকৈ হৈছিল আমাৰ যাত্ৰা আৰম্ভ কৰাটো আৰু তাৰ পিছতে সূৰ্য উদয় হৈছে গতিকে এইটো কি past perfect tense আমি ইয়াত হেডটো ব্যৱহাৰ কৰিছোঁ আৰু এই যিটো ভাৰ্ব এইটো সদায় থাৰ্ড ফৰ্ম past participle থাকিব ঠিক সেইদৰে আকৌ এইটো চেণ্টেন্সটো আমি এই sun rise past tense rose সেইটো সদায় past indefinite ব্যৱহাৰ কৰিব লাগে এতিয়া কথা হ'ল ইয়াত দুটা কাৰ্য হোৱা বুজাইছে আৰু এটাৰ আগতে অন্যটো শেষ হোৱা প্ৰকাশ কৰিছে আৰু এটা আমি এক্সাম্পল ল'ব বিচাৰিছোঁ he had finished the work before it rained এতিয়া
আমি গম পাইছোঁ যে ইয়াতো দুটা কাৰ্য আছে হি হেড ফিনিছ দ্য ৱৰ্ক সি কামটো শেষ কৰিছিল বিফৰ ইট ৰেইন বৰষুণ দিয়াৰ আগতেই তেতিয়াহ'লে এই কামটো শেষ কৰা কাৰ্যটো আগতীয়াকৈ হৈছিল তাৰপিছতহে বৰষুণ দিছে গতিকে এনে ক্ষেত্ৰত আমি কি এইটো পাষ্ট পাৰফেক্ট আৰু এইটো ইট ৰেইন এইটোকে চিম্পল পাষ্ট টেন্স বা পাষ্ট ইনডেফিনিট টেন্সত আমি ব্যৱহাৰ কৰিছোঁ তেতিয়াহ'লে আমি ইয়াত লক্ষ্য কৰিছোঁ যে ইয়াতো এটা ষ্ট্ৰাকচাৰ আছে এই হেডটো আছে আৰু ঠিক সেইদৰে ভাৰ্বটো থাৰ্ড ফৰ্ম পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকে গতিকে আৰু এটা কথা আমি লক্ষ্য কৰিছোঁ যে ইয়াত এই বিফৰ শব্দটো আমি ইয়াত ইউজ কৰিছোঁ আৰু কেতিয়াবা এই বিফৰ ঠাইত আমি কি কৰিব পাৰোঁ আফটাৰো লগাব পাৰোঁ এতিয়া আমি আহোঁচোন আফটাৰ লগাই কেনেকৈনো কৰোঁ গতিকে আফটাৰ লগালে আমাৰ কি হ'ব এতিয়া আফটাৰ লগোৱা আমি খেলপথাৰ পোৱাৰ পাছত খেলখন আৰম্ভ হৈছিল তেতিয়াহ'লে ইয়াতো দুটা কাৰ্য আছে এটা হৈছে আমি খেলপথাৰত উপস্থিত হোৱা আৰু খেলখন আৰম্ভ হোৱা তেতিয়াহ'লে আমি খেলপথাৰ পোৱাৰ পাছতহে খেলখন আৰম্ভ হৈছিল তেতিয়াহ'লে এই ক্ষেত্ৰত আমি কেনেকৈ লিখিম দ্য গেম খেলখন started আৰম্ভ হৈছিল after মানে পাছত after we had reached the field অৰ্থাৎ ইয়াতো আমাৰ দুটা কাৰ্য আছে গেমখন ষ্টাৰ্ট হোৱা আৰু আমি খেলপথাৰত উপস্থিত হোৱা গতিকে এই ক্ষেত্ৰত উই হেড ৰিচ্ড হোম আমি খেলপথাৰ পাইছিলোঁগৈ প্ৰথম তাৰপিছতে গেম ষ্টাৰ্ট হৈছিল অৰ্থাৎ আমি খেলখন খুব ধুনীয়াকৈ লক্ষ্য কৰিব বা উপভোগ কৰিব পাৰিছিলোঁ এনেকুৱা এটা কথা প্ৰকাশ কৰিছে গতিকে যেতিয়া নেকি আমি আফটাৰ লগাওঁ তেতিয়া কি হ'ব ইয়াত প্ৰথম পাষ্ট ইনডেফিনিটটো আৰম্ভ কৰিম তাৰপিছত কি কৰিম আমি পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰিম ঠিক সেইদৰে আৰু এটা আমি উদাহৰণ ল'ব বিচাৰিছোঁ The man went out after I had called him. এতিয়া মই মানুহজনক মতাৰ পাছত তেওঁ ওলাই আহিছিল বা ওলাই গৈছিল এনেকুৱা অৰ্থত গতিকে ইয়াত দ্য মেন ৱেণ্ট আউট এইটো হৈছে ৱেণ্টটো পাষ্ট ইনডেফিনিট টেন্সত ব্যৱহাৰ কৰা হৈছে আৰু আই হেড কল হিম মই তাক মতা বা কল কৰা এনেকুৱা অৰ্থতে হৈছে কল কৰাৰ পাছত তেওঁ ওলাই গৈছিল গতিকে ইয়াত দুটা কাৰ্য হৈছে এটা কাৰ্য চোৱা আই হেড কল তেতিয়াহ'লে মই মতাটো আগতে হৈছে তাৰপৰা দ্য মেন ৱেণ্ট আউট এইটো কি পিছত হৈছে গতিকে এইটো ক্ষেত্ৰত পাষ্ট ইনডেফিনিট আৰু আই হেড কলটো ক্ষেত্ৰত পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰা হৈছে এতিয়া আমি এটা কথা গম পাইছোঁ যে ইয়াত দুটা কাৰ্য হয় এটা অন্যটোৰ আগতে হয় আৰু কেতিয়াবা আমাৰ আফটাৰ হ'ব পাৰে আৰু কেতিয়াবা বিফৰ হ'ব পাৰে আৰু দুইটাই আমাৰ কিছু কিছু ক্ষেত্ৰত কেতিয়াবা ব্যৱহাৰ নহ'বও পাৰে গতিকে আমি এটা ষ্ট্ৰাকচাৰটো কথাটো গম পাইছোঁ যে এটা ছাবজেক্ট লাগিবই তাৰপিছতে কি থাকিব হেডটো থকাৰ পাছত আমাৰ মেইন ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্মত থাকিব গতিকে মই ষ্ট্ৰাকচাৰটো এইখিনিতে অকণমান লিখিব বিচাৰিছোঁ subject
প্ৰথম আহিলে তাৰপিছত আমাৰ হেড আহিব তাৰপিছত ভাৰ্বটো আহিব ভাৰ্বটো সদায় পাষ্ট পাৰ্টিচিপল ফৰ্ম মানে থাৰ্ড ফৰ্মটো থাকিব প্লাছ অবজেক্ট এইটো হৈছে আমাৰ মূল ষ্ট্ৰাকচাৰ অৰ দ্য বেচিক ষ্ট্ৰাকচাৰ এইটো ষ্ট্ৰাকচাৰে আমাৰ থাকিব তাৰপিছত আফটাৰ বিফৰ বিভিন্ন ক্ষেত্ৰত ইয়াক ব্যৱহাৰ কৰিব পৰা হ'ব পাৰে এতিয়া আমি এই পাঁচ পাৰফেক্ট টেন্সটো ক'ত ক'ত বেছিকৈ ব্যৱহাৰ কৰোঁ সেইকেইটা কথা আমি এতিয়া উল্লেখ কৰিম আমি সাধাৰণতে নেৰেশ্যন কৰোঁ নেৰেশ্যনৰ ক্ষেত্ৰত আমি কি কৰোঁ পাষ্ট পাৰফেক্ট টেন্সটো ব্যৱহাৰ কৰোঁ সাপোজ মই এটা উদাহৰণ দিব বিচাৰিছোঁ I knew that my friend had been absent the previous day এতিয়া এই বাক্যটোত I knew এইটো past tense আছে আমি গম পাইছোঁ আৰু that my friend had been absent the previous day এতিয়া মই গম পাইছিলোঁ যে মোৰ বন্ধুজন আগদিনা absent আছিল তেতিয়াহ'লে তেওঁ absent কৰাটো আগতীয়া আছিল আৰু মই গম পোৱাটো পিছতীয়া হৈছে কাৰণ ধৰিব পাৰিছেনে বাৰু এতিয়া ইয়াত কি হৈছে I knew that my friend had been absent the previous day অৰ্থাৎ তেওঁ আগদিনাই absent আছিল আৰু মই কি কৰিছোঁ পিছতহে গম পাইছোঁ এনেকুৱা এটা ইংগিত কৰিছে আৰু এনে ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ কেতিয়াবা ইয়াত past indefinite tense ব্যৱহাৰ কৰিব পাৰোঁ সাপোজ এই বাক্যটোকে যদি মই এনেকে লিখোঁ I knew that মই জানিছিলোঁ যে বা গম পাইছিলোঁ যে my friend was absent এই বাক্যটো my friend was absent এতিয়া দুইটা কাৰ্য নিউ হোৱাটো মই জনাটো আৰু মোৰ বন্ধুজন absent একেটা সময়তে হৈছিল বন্ধুজন absent আৰু মই জনা কাৰ্যটো একেটা সময়তে হৈছিল গতিকে আমি আগতোত কি absent থকাটো হৈছে কি আগতীয়া হৈছিল absentটো আৰু আমি জনাটো পিছতহে হৈছিল গতিকে এইটোৰ ওপৰত এনেকুৱা ধৰণে আমি কি দুইটা কাৰ্য একে নিচিনা হোৱাত প্ৰকাশ কৰিছে গতিকে আমি past indefinite tense ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু অলপ মানে কি পাৰ্থক্য এটা আহি পৰে তাৰপিছত আৰু এটা আমি কথা আলোচনা কৰিবলৈ গৈছোঁ সেইটো হৈছে কি আমি বিভিন্ন ক্ষেত্ৰত past perfect tense ব্যৱহাৰ কৰি আহিছোঁ এতিয়া আমি এইকেইটা ক্ষেত্ৰত কেতিয়াবা আমাৰ scarcely when এইটো কেনেকৈ আমি ব্যৱহাৰ কৰোঁ আৰু এইটো ব্যৱহাৰ কৰোঁতে যেতিয়া নেকি আমি হেডটো ব্যৱহাৰ কৰোঁ সেইটো ছাবজেক্টৰ আগত ব্যৱহাৰ কৰি দিওঁ সেইটো ইনভাৰ্চন বুলি কোৱা হয় সাপোজ এটা এক্সাম্পল মই দিব বিচাৰিছোঁ scarcely had the police appeared when the thief ran away এই বাক্যটো হৈছে প্ৰথমটি পুলিচজন উপস্থিত হৈছিলহি তেনেকুৱাতে চোৰটো দৌৰি পলাল অৰ্থাৎ এই কাৰ্যটো কি হৈছে যেনে তেনে বা প্ৰথমটি পুলিচজন উপস্থিত হৈছিলহি তেনেকুৱাতে কি হৈছে
চুৰটো দৌৰি পলাল এতিয়া চোৱাচোন বাৰু এই হেডটো কি হৈছে দ্য পুলিচ পুলিচৰ আগত ব্যৱহৃত হৈছে আৰু মেইন ভাৰ্বটো এপিয়াৰ এইটো পাষ্ট পাৰ্টিচিপলত আছে গতিকে স্কাৰ্চলি পিছত আমি কেতিয়াবা এই টেন্স ব্যৱহাৰ কৰোঁ আৰু তেতিয়া কি হয় ই হেডটো ছাবজেক্টৰ আগত বহে এতিয়া এই বাক্যটোৱে এইটোকে প্ৰকাশ কৰিছিলে কথামটি কোনো ৰকম পুলিচজন উপস্থিত হৈছিল তেনেকুৱাতে কি হ'ল চুৰটো দৌৰি পলাল আৰু এটা আমি এনেকুৱা ধৰণৰ চেণ্টেন্স ব্যৱহাৰ কৰিব পাৰোঁ সেইটো হৈছে চোৱা আমি হাৰ্ডলি when এইটো ব্যৱহাৰ কৰিব পাৰোঁ এতিয়া চোৱাচোন বাৰু হাৰ্ডলি একেটা অৰ্থতে প্ৰথমটোৱে বুজায় হাৰ্ডলি had the game started when it began to rain এতিয়া hardly had এই হেডটো দ্য গেমৰ আগত আহিছে ইনভাৰ্সন হৈছে started when it began to rain অৰ্থাৎ প্ৰথমটি খেলখন আৰম্ভ হ'ব লৈছিল বা ধৰিছিল তেনেকুৱাতেই বৰষুণ আহিলে গতিকে আমাৰ হাৰ্ডলি এতিয়া কিন্তু কঠোৰ নুবুজায় কাৎচিত বা যেনে তেনে এনেকুৱা অৰ্থত আমি ব্যৱহাৰ কৰিব পাৰোঁ গতিকে আমি কেতিয়াবা পৰীক্ষাত এনেকুৱা ধৰণৰ স্কাৰ্চলি হাৰ্ডলি এনেকুৱা থাকিলে আমি কি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ আৰু এটা আমাৰ এনেকুৱা টাৰ্ম খুব বেছিকৈ ব্যৱহাৰ হয় সেইটো হৈছে কি no sooner than then ইয়াত থকাৰ কাৰণে কম্পেৰিটিভ হোৱাৰ কাৰণে কি হয় ইয়াত দেন ব্যৱহাৰ কৰা হয় এতিয়া চোৱাচোন বাৰু এটা বাক্য মই দিছোঁ no sooner had I gone out then it began to rain এই বাক্যটোত no sooner had এই হেডটো আইৰ আগলৈ আহিছে কিন্তু ইয়াত কুৱেশ্যন হৈ থকা নাই no sooner had I gone out মই প্ৰথমটি ওলাই যাব পাৰিছিলোহে বা যেনে তেনে ওলাই গৈছিলোহে ওলাই যোৱাৰ লগে লগে then it began to rain তেতিয়া বৰষুণ দিবলৈ আৰম্ভ কৰিছিল এতিয়া চোৱা এইটো হৈছে পাষ্ট পাৰফেক্ট টেন্স হেড আছে আৰু ভাৰ্বটো থাৰ্ড ফৰ্ম গন ব্যৱহাৰ কৰা হৈছে ঠিক সেইদৰে এইটো হৈছে কি পাষ্ট ইনডেফিনিট টেন্স য'ত বিগিনৰ পাষ্ট টেন্স বিগেন ব্যৱহাৰ কৰা হৈছে গতিকে এইখিনি কথা আমি যদি থুলমূলকৈ জানো তেতিয়াহ'লে এই টেন্স আমাৰ পঢ়াৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাথাকে আৰু আমাৰ বিভিন্ন ধৰণৰ ষ্ট্ৰাকচাৰবিলাক আমাৰ বিভিন্ন ধৰণৰ আমাৰ বাস্তৱ জীৱনত এনেকুৱা ধৰণৰ কেতিয়াবা টেন্সৰ ৰচনাই হওক বা কিবা কৰিবলগীয়া হয় তেতিয়া আমি এই ষ্ট্ৰাকচাৰকেইটা ব্যৱহাৰ কৰিম গতিকে আজি আমি শিকিলোঁ পাষ্ট পাৰফেক্ট টেন্স গতিকে পাষ্ট পাৰফেক্ট টেন্স মানে হৈছে কোনো এটা কাৰ্য অন্য এটা কাৰ্যৰ আগতেই শেষ হোৱা প্ৰকাশ কৰে গতিকে ইয়াত দুটা কাৰ্য থাকে এটা অন্যটোৰ আগতে হ'ব আৰু যিটো বেছি আগতীয়া বা প্ৰথমেই শেষ হয় তাৰ ক্ষেত্ৰত আমি পাষ্ট পাৰফেক্ট টেন্স ব্যৱহাৰ কৰিম আৰু যিটো নেকি পিছত হয় বা শেহতীয়া কাৰ্য সেই শেহতীয়া কাৰ্যৰ ক্ষেত্ৰত আমি পাষ্ট ইনডেফিনিট টেন্স ব্যৱহাৰ কৰিব পাৰোঁ
তাৰপিছত আকৌ আমি বিফৰ আৰু আফটাৰ এই দুয়োটা পাষ্ট পাৰফেক্ট টেন্সত ব্যৱহাৰ কৰা হয়। বিফৰ মানে আগতে বুজায় আৰু আফটাৰ মানে পাছত বুজায়। এতিয়া আমি যদি বিফৰ এটা লগাওঁ তেতিয়াহ'লে প্ৰথম পাষ্ট পাৰফেক্টটো থাকিব, যিটো পাষ্ট পাৰফেক্ট কাৰ্যটো থাকিব, তাৰপিছত বিফৰ থাকিব, তাৰপিছত থাকিব পাষ্ট ইনডেফিনিট টেন্স। অন্য হাতেদি আকৌ যদি আমি আফটাৰ লগাওঁ তেতিয়াহ'লে প্ৰথম আমি পাষ্ট ইনডেফিনিট আৰম্ভ কৰিম, আফটাৰ লগাই পিনে কি কৰিম, পাষ্ট পাৰফেক্টটো পিছত আমি লগাই দিওঁ। গতিকে এইখিনি কথা। তাৰপিছত আহিলে আমাৰ প্ৰথম পি যেনে তেনে বা লগে লগে এনেকুৱাৰ ক্ষেত্ৰত স্কাৰ্চলি হুৱেন, হাৰ্ডলি হুৱেন আমি ব্যৱহাৰ কৰিছোঁ। তাৰপিছতে আকৌ কি ন' চুনাৰ দেন এইটো আমি ব্যৱহাৰ কৰিছোঁ। আৰু ন' চুনাৰ বা স্কাৰ্চলি হাৰ্ডলিৰ ক্ষেত্ৰত আমি কি কৰিম, ইনভাৰ্চন, ইয়াৰ এই হেডটো আগলৈ গুচি আহে আৰু হেডটো আগলৈ গুচি আহিলেও ই কুৱেশ্যন নুবুজায়। গতিকে এই যিখিনি আজি আমি শিকিছোঁ এইখিনি তোমালোকে মনোযোগ দিবা, অলপ মনোযোগেৰে অকণমান অধ্যয়ন কৰিবা, তেতিয়া তোমালোকৰ আৰু অলপ আগবাঢ়ি যাবলৈ সুবিধা হ'ব। তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকল, আজি আমি এইখিনিতে আমাৰ ক্লাছটো সামৰিব বিচাৰিছোঁ আৰু তোমালোকক আকৌ অহা ক্লাছত মই লগ পাম। আৰু কিবা যদি অসুবিধা পোৱা তেতিয়া মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবা। মই তোমালোকক সুবিধামতে দিবলৈ চেষ্টা কৰিম। নমস্কাৰ।